ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ ছায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে তোমালোকে কেমেষ্ট্ৰি পাৰ্টৰ কি লং কুৱেশ্যন চাব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কেমেষ্ট্ৰিত 29 মাৰ্ক আহিব আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যনত যেনেকুৱা মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন আছে তোমালোকৰ ফাইনেল এক্সামতো মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন ছেম থাকিব। তাৰপিছত বায়'লজিত আহিব 24 মাৰ্কছ আৰু ফিজিক্সত আহিব 37 মাৰ্কছ ইনক্লুডিং EVS পাৰ্ট। এই যে তোমাৰ শেষৰ যিটা চেপ্টাৰ আছে এইকেইটা তোমাৰ ইনক্লুড কৰিলে টোটেল 37 মাৰ্ক হয়। তো তোমালোকে তিনিটা ভিডিঅ' পাবা, অতি সোনকালে পাবা ভিডিঅ'বোৰ। আজি কেমেষ্ট্ৰিখিনি আলোচনা কৰিম। তো কেমেষ্ট্ৰিৰ তোমাৰ চেপ্টাৰ 1, 2, 3, 4 আৰু 5 এই 5টা চেপ্টাৰ আছে। তো তোমালোকে কি লং কুৱেশ্যন চাব লাগিব কেৱল সেইকেইটা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপো বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু আজি আমি যিকেইটা লং কুৱেশ্যন আলোচনা কৰিম সেইকেইটা তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, কাৰণ বহুতখিনি এনালাইচিছ কৰাৰ পিছতে আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ। তোমালোকে ফ'ল' কৰিবা, ডেফিনেটলি তোমালোকে কেমেষ্ট্ৰিত গোটেইখিনি মাৰ্ক তোমালোকে পাবা। তো আমি প্ৰথমৰ পৰা আৰম্ভ কৰিম। এতিয়া চোৱা, যিটো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ আছে এইটো চেপ্টাৰৰ আৰু MCQৰ কথা চোৱা। MCQ প্ৰতিটো চেপ্টাৰৰ 100% চেপ্টাৰৰ MCQ মই অলৰেডি আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। তাৰপিছতো তোমালোকৰ স্পেচিফিককৈ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে মই কেইবাটাও ছায়েন্সৰ প্ৰেক্টিছ ছেট বুলি তোমালোকে ক'ব পাৰা মই আপলোড কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। তো আজি কেৱল আমি লং কুৱেশ্যন কেইটাৰ বিষয়েহে আলোচনা কৰিম, MCQখিনি আমি তাতে এক্সট্ৰাকৈ আলোচনা কৰিম। বেছি টাইমো নাই, গতিকে দেৰিও নকৰোঁ। তো তোমালোকে কিতাপটো ওলাই লোৱা, তোমালোকে মোৰ লগে এইখিনি কৰিবা। ইয়াতে চোৱা, তোমালোকৰ ইয়াতে যিটো প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ পৰা তোমালোকৰ ইয়াতে চোৱা, এই যিটো ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলন সমীকৰণ লিখা, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এই বছৰ আহিব তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত বহুত সম্ভাৱনা আছে। গতিকে তোমালোকে ইয়াৰে তোমাৰ দুয়োটা ইয়াতে প্ৰেক্টিছ কৰিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ এই এক্টিভিটিটো চাবা, এইটো এক্টিভিটিটো লাগিব লং কুৱেশ্যনৰ কাৰণে। 2 মাৰ্কছ বা 3 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহে। তো এই এক্টিভিটিটো চাবা, ঠিক আছে। তাৰপিছত তোমালোকৰ ইয়াতে এক্টিভিটিখিনি চাবতো লাগিবই। তাৰপিছত তোমালোকে এইটো এক্টিভিটিও চাবা, এইটো 1.8 লং কুৱেশ্যনৰ কাৰণে 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে এইটো এক্টিভিটি আহে পৰীক্ষাত, বহুত আহে। তাৰপিছত চোৱা, এইফালৰ পৰা তোমালোকে এই প্ৰশ্নাৱলীৰ পৰা 1 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে 1 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তোমালোকে ভালদৰে চাবা, ঠিক আছে। তাৰপিছত চোৱা, এইফালৰ পৰা তোমালোকে অধক্ষেপণ বিক্ৰিয়া এইখিনি কিন্তু চাব লাগিব। ইয়াৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, MCQত আহে। আৰু এইফালৰ পৰা তোমাৰ এইটো চাবা, তোমালোকে ক্ষয়ীভৱন আৰু দুৰ্গন্ধিতা 2 মাৰ্কৰ কাৰণে চমুটোকা লিখিবলৈ আহে। আৰু এইফালে তোমাৰ এইটো 1 নম্বৰ চাবা, 1 নম্বৰ আৰু 3 নম্বৰ, 1 আৰু 3 ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত চোৱা, অনুশীলনীৰ যিকেইটা MCQ আছে সেই MCQ কেইটাতো চাবই লাগিব, তোমালোকে চাবা। আৰু তোমালোকক মই আগতেও ক'লোঁ, তোমাৰ এইবোৰ তোমালোকে কিন্তু অলপমান প্ৰেক্টিছ কৰিবা, এই বছৰ অহাৰ বহুত চান্স আছে। আৰু এইফালৰ পৰা তোমালোকে এইটো চাবা, 10 নম্বৰ কুৱেশ্যনটো চাবা, 11 নম্বৰটো চাবা, 10 তাৰপিছত 11 এইটো চাবা। আৰু এইফালৰ পৰা তোমালোকে এইখিনি চাবা, এইটো তোমাৰ 13 নম্বৰ কুৱেশ্যন, তাৰপিছত 14 নম্বৰ, এইফালে তোমাৰ 17 নম্বৰ কুৱেশ্যনটো কিন্তু MCQ আহে। আৰু তাৰপিছত তোমাৰ এইটো 20 নম্বৰ কুৱেশ্যনটো চাবা, এই দুটাও তোমাৰ MCQ আহে। 20 নম্বৰ কুৱেশ্যনটো চাবা, সেইটো আগতেও ক'লোঁ। তো তোমালোকে এইখিনি চালে হৈ যাব। তাৰপিছত চোৱা, এচিড ক্ষাৰক আৰু লৱণ, এইটোৰ পৰা তোমাৰ 6 মাৰ্ক আহিব। তো এইখিনিৰ পৰা তোমালোকে লং কুৱেশ্যন হিচাপে কি চাব লাগিব মই তোমালোকক কৈ আছোঁ, ঠিক কৰি ৰাখিবা। এই প্ৰশ্নাৱলীটো চাবা, এইটো প্ৰশ্নাৱলী ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে আহে এনেকুৱা ধৰণৰ প্ৰশ্ন। তাৰপিছত তোমালোকে চাবা, ইয়াতে তোমাৰ এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াৰে 1 নম্বৰ কুৱেশ্যন যিটো আছে সেইটো চাবা। তাৰপিছত তোমাৰ এইফালে 3 নম্বৰ কুৱেশ্যনটো চাবা, এইটো MCQটো আহিছে বহুতবাৰ যোৱা বছৰ, তথাপি এবাৰ চাই যাবা, এইটো কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে ইয়াতে এই 2.9 যিটো এক্টিভিটি আছে এই এক্টিভিটিটো চাই যাবা, ঠিক আছে। এক্টিভিটিটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে এইটো প্ৰশ্নাৱলীৰ পৰা চাবা, এইটো তোমাৰ 1 নম্বৰ কুৱেশ্যনটো চাবা।
তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমালোকে ইয়াৰ পৰা এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত আছে তোমাৰ এইফালে আছে তোমাৰ এইটো কুৱেশ্যন আছে চাবা এই কুৱেশ্যনটোত ইয়াতে তোমালোকে বহুত ইম্পৰ্টেণ্টলি চাব লাগিব সেইটো চোৱা এই কুৱেশ্যনটো তোমাৰ যোৱা বছৰ আহিছে এই কুৱেশ্যনটো এটা চাবা এটা তোমাৰ 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইয়াৰে 4 নম্বৰ কুৱেশ্যনটো চাবা 4 নম্বৰ 1 নম্বৰ আৰু 4 নম্বৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে এক্সামত ঠিক আছে ইয়াৰে পিছত তোমালোকে এইফালৰ পৰা তোমাৰ এই যেটো সেকেন্ড চ্যাপ্টাৰ আছে হেতুৰ পৰা তোমাৰ এইখিনি বহুত ইম্পৰ্টেন্ট হয় ইয়াৰে পৰা তোমালোকে প্ৰশ্ন পাবাই এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে এইখানে ইয়াৰ পৰা তোমালোকে এইখিনি চাব লাগিব এটা চা 3 নম্বৰ কুৱেশ্যনটো চাবা 4 আৰু 5 3 4 5 3 4 and 5 চাবা ঠিক আছে 3 নম্বৰ 4 নম্বৰ and 5 নম্বৰটো চাবা এইখান চালা তাৰপিছত চোৱা এই অনুশীলনীৰ পৰা তোমাৰ ইফালে এটো 6 নম্বৰ কুৱেশ্যনটো চাবা এটো 6 নম্বৰ কুৱেশ্যন তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে তোমাৰ এটো 9 নম্বৰ কুৱেশ্যনটো চাবা এটো 9 নম্বৰ কুৱেশ্যনটো আছে ইয়াৰ পিছত তোমাৰ এটো চাবা এটো 12 নম্বৰ 11 আৰু 12 এটো চাবা এফালে তোমাৰ প্লাষ্টাৰ অফ পেৰিছ এই কুৱেশ্যনটো অলৰেডি হিফালে আছেই গতিকে তোমালোকে হেতু চালে এটো চাব নালাগে 14 নম্বৰটো চাবা ঠিক আছে ইয়াৰ পিছত আহিছো আমাৰ ধাতু আৰু ধাতু চ্যাপ্টাৰৰ পৰা 7 মাৰ্ক আহিব তো তুমি ইয়াতে কি কি চাব লাগিব মই তোমালোকক কৈ আছো লং কুৱেশ্যন কেটা কম কেৱল এটো চাবা ইয়াতে দুইটা কুৱেশ্যন চাবা 1 টো এমসিকিউৰ কাৰণে আহে 2 নম্বৰটো কিন্তু চাবা ইম্পৰ্টেন্স আছে 2 নম্বৰ কুৱেশ্যনটো চাবা তাৰ পিছত তোমালোকে ইফালে চাব লাগিব এটো চাবা এটোৰ পৰা এই 1 নম্বৰ কুৱেশ্যনটো চোৱা এটো তোমালোকে 6 7 8 ত পঢ়িছা এটো অলৰেডি সায়েন্সত আছে 6 7 8 ত এটো কুৱেশ্যনটো তাৰ পিছত তোমালোকে ইয়াতে চাবা 3 নম্বৰ যেটো কুৱেশ্যন আছে এই কুৱেশ্যনটো এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় 3 নম্বৰটো আৰু ইফালে 4 নম্বৰ কুৱেশ্যনটো চাবা 1 3 আৰু 4 ঠিক আছে আৰু ইফালৰ পৰা 2 মাৰ্কছৰ কাৰণে এটো চাবা সোডিয়াম ক্লোৰাইডৰ গঠন চাবা আৰু ইফালে আছে তোমাৰ মেগনেছিয়াম ক্লোৰাইডৰ গঠন আৰু এটোৰ বিষয় মই অলৰেডি ভিডিও আপলোড কৰিছো মই ধুনিয়াকে বুজাই দিছো তোমালোকে চাই লবা তাতে আৰু এইফালে আছে এটো তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চাবা 1 or 2 আৰু ইফালে 2 নম্বৰ ঠিক আছে ইয়াৰে পিছত চোৱা ইয়াৰে পিছত তোমালোকে ইয়াৰে পৰা তোমাৰ এটো এমসিকিউ আহে এখানি বাৰু এমসিকিউ কভাৰ হৈ যাব আৰু এই যেটো পেজ আছে এই পেজটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় সংকৰ ধাতুৰ বিষয়ে তোমালোকে প্ৰশ্ন পাবা আৰু এইফালৰ পৰা তোমালোকে এটো চাবা সংকৰ ধাতুৰ বিষয়ে মই তোমালোকক কলোৱে এই গোটেইখিনি পেজটো চাব লাগিব ইম্পৰ্টেন্স আছে বহুত ইম্পৰ্টেন্ট হয় এতিয়া অনুশীলনীলৈ আহা অনুশীলনীৰ পৰা তুমি কি কি চাব লাগিব ইয়াতে তোমাৰ এটো 5 নম্বৰ কুৱেশ্যনটো চাবা 6 নম্বৰটো চাবা 8 নম্বৰ 5 6 8 এটো বহুত ইম্পৰ্টেন্ট হয় কুৱেশ্যন এফালে আছে তোমাৰ এটো 9 নম্বৰ কুৱেশ্যনটো আছে তাৰ পিছত এফালে 12 নম্বৰৰ ই নম্বৰ কুৱেশ্যনটো আছে তাৰ পিছত তোমাৰ 13 নম্বৰ কুৱেশ্যনটো আছে মই চেক কৰি ৰাখিছো চোৱা এটো 16 নম্বৰ কুৱেশ্যনটো আছে এটো চোৱা 16 নম্বৰ তো তোমালোকে এইখিনি চাব লাগিব ঠিক আছে এটা আহিছো আমাৰ 4 নম্বৰ চ্যাপ্টাৰটো চাই দিয়াৰ পৰা 6 মাৰ্ক পাবা 6 মাৰ্ক আহিব তোমালোকে এইখিনি কৰিব জানিলে ইয়াতে চোৱা এটো 1 নম্বৰ কুৱেশ্যনটো চাবা ইয়াৰ পৰা 1 নম্বৰ তাৰ পিছত তোমালোকে এফালৰ পৰা চোৱা এইটো পেজ কিন্তু চাব লাগিব এতে কেটামান গঠন আছে এই গঠন কেটা বিশেষকৈ সাইক্লোহেক্সেন আৰু বেনজিন এই দুটা বহুত ইম্পৰ্টেন্ট হয় 2 মাৰ্কছৰ কাৰণে ডাইৰেক্টলি তোমাক এটো আঁকিবলৈ দিয়ে ঠিক আছে এখানে জানিব লাগিব তোমালোকে আৰু এই তালিকাখন এটো ইয়াৰ পিছত এটো চোৱা এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে এটো চাবা 1 নম্বৰ চাবা 1 নম্বৰ তাৰ পিছত 3 নম্বৰ তাৰ পিছত ইফালে আছে 4 নম্বৰ আৰু 5 নম্বৰটো এমসিকিউত আহে আৰু 5 নম্বৰটো এটো এমসিকিউত আহে বা কেতিয়াবা গঠন লিখিবলৈও দিয়ে তো তোমালোকে তথাপিও প্ৰেক্টিস কৰি যাবা এমসিকিউত আহিলেও লিখিব পাৰিবা হয় ইয়াৰ পিছত চোৱা এটো যোগাত্মক বিক্ৰিয়া কাক বোলে এটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু এই ৰিঅ্যাকশনটো চাবা এমসিকিউত এবোৰ কভাৰ কৰিম মই বাৰু চিন্তা কৰিব নালাগে ইয়াতে তুমি দুইটা কোৱেশ্চন চাবা এটো প্ৰশ্নাৱলীৰ দুইটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আছে তোমাৰ
এইটো চোৱা, এইটো তোমাৰ যিটো 2 নম্বৰ যিটো কুৱেশ্যন আছে কুৱেশ্যনটো চাবা, সেইটো ইম্পৰ্টেণ্ট হয়। আৰু চাবোনে কেনেকৈ তোমাৰ মলি আঁতৰ কৰে এইটো প্ৰক্ৰিয়াটো আছে। আৰু এইফালে এই প্ৰশ্নাৱলীৰ তুমি এইখিনি চাবা, এই প্ৰশ্নাৱলীৰ 2 নম্বৰ কুৱেশ্যনটো চাবা, প্ৰশ্নাৱলীৰ 2 নম্বৰ। আৰু এইফালে অনুশীলনীৰ MCQ কেইটাতো চাবই লাগিব বাৰু, MCQ চাবা। তাৰপিছত তোমালোকে এইফালে চাবা, এইটো চাবা 5 নম্বৰ যিটো আছে, আচ্ছা এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ, এইটো 4 নম্বৰ কুৱেশ্যনটো চাবা। 6 নম্বৰ কুৱেশ্যনটো চাবা, 6 নম্বৰ। তাৰপিছত তোমাৰ ইফালে 12 নম্বৰ কুৱেশ্যনটো চাবা। 30 নম্বৰ কুৱেশ্যনটো MCQ হয়, এইটো ডাইৰেক্টলি MCQ আহে এই প্ৰশ্নটো। আৰু ইফালে 50 নম্বৰ কুৱেশ্যনটো সেইকেইটা চাবা। এতিয়া আহিছোঁ আমাৰ লাষ্ট চেপ্টাৰ, এইটোৰ পৰা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 4 মাৰ্ক আহিব। তো এইটোৰ পৰা তুমি কি কি চাব লাগিব চোৱা, এইটোৰ পৰা তোমালোকে এইটোৰ পৰা কিন্তু মাৰ্ক কিন্তু ভেৰি হয় হা, মানে তোমাৰ কেতিয়াবা 4 মাৰ্ক আহে, কেতিয়াবা 6 মাৰ্কো দি দিয়ে এইটো চেপ্টাৰৰ পৰা, কাৰণ এইটো চেপ্টাৰ ইম্পৰ্টেণ্ট হয় আৰু ৰিলেটেবল হয় আগৰ চেপ্টাৰৰ লগত। তো ইয়াতে এইটো তোমাৰ প্ৰশ্নাৱলীৰ, এইটো প্ৰশ্নাৱলীৰ চোৱাটো যিটো অক্সাইডৰ সংকেত আছে এইটো MCQ আহে হা। তাৰপিছত তোমাৰ এইটো গেলিয়ামৰ উপৰিও এইটো MCQ আহে। ইয়াতে তোমাৰ 3 নম্বৰ আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা, 3 and 4, 3 and 4 এই দুটা কুৱেশ্যন চাবা। ইয়াৰ পিছত তোমাৰ ইয়াৰে পৰা তোমালোকে চাব লাগিব এইটো এক্টিভিটি 5.7 চোৱা, এইটো 5 নম্বৰ চেপ্টাৰৰ 100% কাৰ্যকলাপ, 100% মানে এইবোৰ চব গোটেইকেইটা কাৰ্যকলাপ মই ধুনীয়াকৈ বুজাই দিয়া আছে। আৰু তোমালোকে যদি সেইখিনি কাভাৰ কৰিব পাৰা 100% তোমালোকে এইটোৰ পৰা মাৰ্ক পাবা তোমালোকে, ঠিক আছে। 6 মাৰ্ক আহিব এইটো চেপ্টাৰৰ পৰা। তো তোমালোকে এইখিনি চাবা ভালদৰে। তাৰপিছত এইটো কাৰ্যকলাপ 5.10 মই অলৰেডি আপলোড কৰিছোঁ, তোমালোকে তাতে গৈ ভিডিঅ'বোৰ চাই ল'ব পাৰা। আৰু এইটো 5.11 বিশেষকৈ এই তিনিটা চাবা, ঠিক আছে। কি কি চাবা, 5.11, 5.10 আৰু এইফালে আছে 5.7, এইকেইটা ইম্পৰ্টেণ্ট হয়, এইকেইটা আহি থাকে। আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি কি চাবা, ইয়াতে তোমাৰ যিটো 1 নম্বৰ কুৱেশ্যন আছে সেই 1 নম্বৰ কুৱেশ্যনটো চাব পাৰা কেতিয়াবা লং কুৱেশ্যনৰ কাৰণে, বাট তোমাৰ এইটো ইমান ৰিপিটেড কুৱেশ্যন নহয়, ঠিক আছে। তোমাৰ 3 নম্বৰ কুৱেশ্যনটো MCQ আহে। তাৰপিছত তোমাৰ এইটো 4 নম্বৰ কুৱেশ্যনটো চাব পাৰা, 4 নম্বৰ কুৱেশ্যন। আৰু এইফালে এইটো 6 নম্বৰ কুৱেশ্যনটো কিন্তু চাব লাগিব, ইম্পৰ্টেণ্ট হয়, 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে দি দিয়ে কেতিয়াবা প্ৰশ্ন। ইয়াৰ পিছত অনুশীলনী চোৱা, অনুশীলনীৰ পৰা তোমালোকে এইখিনি চাবা, MCQখিনি চাবা, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াৰ পৰা তোমালোকে 3 নম্বৰ যিটো কুৱেশ্যন আছে 3 নম্বৰ কুৱেশ্যনটো MCQৰ কাৰণে প্ৰেক্টিচ কৰিবা, ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে। 4 নম্বৰ কুৱেশ্যনটো চাবা। এতিয়া তোমাৰ 5 নম্বৰ কুৱেশ্যনটো চাব পাৰা, ক্লাছ 9ত পঢ়ি আহিছা এইবোৰ ধুনীয়াকৈ, 9ত বুজোৱা আছে। আৰু ইফালে তোমাৰ এই 6 নম্বৰটো চাবা, 6 নম্বৰ 6। তাৰপিছত তোমাৰ এইটো 7 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ ইফালে আছে এইটো 9 নম্বৰ কুৱেশ্যনটোতো MCQৰ নিচিনা কুৱেশ্যন হয়, তথাপি এবাৰ চাই যাবা, এইকেইটা চাবা। তো এইখিনি চালে হৈ যাব তোমালোকৰ। ইয়াৰ পিছত আছে তোমাৰ জীৱন প্ৰক্ৰিয়া চোৱা, এইটোৰ পৰা 8 মাৰ্ক আহিব তোমালোকৰ মেট্ৰিক পৰীক্ষাত, প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা সৰু ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40 যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন কৰিবা। 28 ডিচেম্বৰত এক্সাম আছে, তোমালোকে এক্সামটো ভালদৰে ক্ৰেক কৰিলে ডেফিনেটলি তোমালোকে তাতে চান্স পাবা। আৰু এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰি সুধিব পাৰা যদি কিবা সুধিবলগা আছে, 7002824673। আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই সেইবোৰ চলুশ্যন কৰি তোমালোকক দি দিম। তো তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিচ কৰিবা, প্ৰেক্টিচ কৰিলে ডেফিনেটলি তোমালোকে ইয়াতে 90ৰ ওপৰত পাৰ্চেণ্টৰ কুৱেশ্যন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম আমাৰ বায়'লজি পাৰ্টখিনি লৈ। ধন্যবাদ।